পাঠশালাৰ সাহিত্য সভা নৱনিৰ্মিত ভৱন উদ্বোধনী কাৰ্যসূচীত অথন্তৰ অনুষ্ঠানত নিমন্ত্ৰণ নকৰাৰ বাবে ৰুদ্ৰমূৰ্তি ধাৰণ কৰে বিধায়ক ফণীধৰ তালুকদাৰে। ভবানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰক নিমন্ত্ৰণ নকৰাত তীব্ৰ ক্ষোভ ব্যক্ত বিধায়কগৰাকীৰ। অনিমন্ত্ৰিতভাৱে সাহিত্য সভা ভৱনত উপস্থিত হৈ বিধায়কগৰাকীয়ে এজাউৰি দিলে পাঠশালা শাখা সাহিত্য সভাৰ বিষয়াক। ঘটনা কিছু সময় পূৰ্বে ১.৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ভৱনটো আনুষ্ঠানিকভাৱে মুকলি কৰিছিল মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সাহিত্য সভা চৌহদত উপস্থিত থকা সময়তে তীব্ৰ বাক্যবনেৰে পৰিৱেশ উত্তাল কৰি তোলে বিধায়ক ফণীধৰ তালুকদাৰে। ষড়যন্ত্ৰৰে বিধায়ক ফণীধৰ তালুকদাৰক একাংশই আঁতৰত ৰখাৰ কৌশল প্ৰয়োগ কৰাৰ অভিযোগ বিধায়কগৰাকীৰ। স্বাভাৱিকতে বজালীবাসীৰ বাবে আজিৰ এই দিনটোত ফণীধৰ তালুকদাৰৰ এনে হুংকাৰে বিশেষ চৰ্চা লাভ কৰিছে। এই আচৰিত কথা যে আমাৰ বজালীবাসী মানুহ, মই ভাবোঁ অসমৰ মানুহ এজনে শৃংখলাবদ্ধ মানুহ, শৃংখলা মানি চলা মানুহ, সংস্কৃতিৰ এটা প্ৰাণকেন্দ্ৰ। কিন্তু ইয়াত দেখা গ'ল যে লাহে লাহে আমাৰ আৰু সাহিত্য সভা এটা জাতীয় সংস্কৃতি, অসমৰ কাৰণে গৌৰৱ, অসমৰ কাৰণে সম্পদ। আৰু ইয়াত পাঠশালা সাহিত্য সভা হোৱাৰ লগে লগে ইয়াত যেনেদৰে ৰাজনীতিৰ বাটা ববলৈ ধৰিছে এনেকুৱা এটা অনুভৱ হৈছে। কাৰণ যিদিনাখন আমাৰ সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশনৰ বাবে ৰিচিপশ্যন কমিটি পতা হ'ল, সেই ৰিচিপশ্যন কমিটিটো মই ঘৰৰ ভিতৰতে হোৱা বুলি মই অনুমান কৰিছোঁ। মই নিমন্ত্ৰণ নাপালোঁ, মই অপেনলি কৈ দিছিলোঁ যে এই বাতাবৰণটো যেন নচলে। আমাৰ মুখ্যমন্ত্ৰী মহাশয় কিবা এখন অধিৱেশনত আমাক কৈছিলে যে বৰকৈ আমাৰ ৰাজনীতিবিদে সাহিত্যত সোমাব নালাগে। আৰু আজি এই সাহিত্য সভাৰ এই ধুনীয়া অনুষ্ঠান এটা, ইনগ্ৰেশ্যন অনুষ্ঠান এটা, বজালীবাসী মানুহ চবেই গম পাইছে মোৰ নিমন্ত্ৰণ নাই। এটি কোনো বাপকা সম্পত্তি নহয়, কোনো দেউতাকৰ সম্পত্তি নহয়। কোনোবাই ১ টকা দিছে, কোনোবাই ১ কোটি দিছে। ১ কোটি দিয়াটোৰ জেপত কোনেও পকেটত যেন কোনো সাহিত্য সভাৰ বিষয়ববীয়া সোমাই নাথাকে, তাৰ বাবে মই একদম কাৰো জোৰে তেওঁলোকৰ শ্ৰীচৰণত ধৰি সেৱা ধৰিছোঁ। আজি আমাৰ অতুল কলিতা ইয়াৰে সম্পাদক, ইয়াৰে গোস্বামী সভাপতি, তেওঁলোকে পাহৰি যোৱা বুলি কালি ৰাতি ১০টা বজাত অতুল কলিতাক মই নগেন চৌধুৰীৰ ফোনেদি ফোন কৰি কৈছোঁ যে বিধায়কক মাতিব পাহৰিছা নেকি? কাৰণ বিধায়ক যদি অসম সাহিত্যৰ লগত জড়িত নহয়, পাঠশালা সাহিত্য সভাৰ লগত জড়িত নহয়, চৰ চাপৰি সাহিত্য সভাৰ লগত জড়িত হ'ব নেকি? বিধায়ক চৰ চাপৰি সাহিত্য সভাৰ লগত জড়িত হ'ব নেকি? আৰু এই বজালীৰ সন্তান মই, পাঠশালাৰ সন্তান মই, গতিকে মই ইয়াত জড়িত হ'ব নোৱাৰিম নেকি? মই ৰাজবান কাটি কৰি আহি মই সেৱা ধৰিছোঁ যে বাবাসকল, বাপ বান্ধৱসকল, মোকো ক্ষমা কৰক, মোকো স্থান দিয়া ইয়াত বজালীত। মই বজালীৰ সন্তানে ক'ব লগা হৈছে হাতযোৰ কৰি যে মোক বজালীত স্থান দিয়া। এই অৱস্থা কিহৰ কাৰণে? অতুল কলিতা আজি 2টা পইচাৰ বিনিময়ত কাবাৰ জেপত সোমাই গৈছে, কাবাৰ অলপ বেছিকৈ পইচা দি বান্ধিছে, অমুকক ড্ৰামা টিভি বুলি নিৰ্দেশনা আছে মানে কালি ৰাতিৰ ভাষ্য। মাননীয় আমাৰ বজালীবাসীক মই কৈছোঁ, আগতো আমাৰ পাঠশালা সাহিত্য সভাখন যেন শৃংখলাবদ্ধ হয়, কাৰো জেপত যেন কোনো নোসোমায়, প্ৰথমৰ পৰা মই এইটো অনুৰোধ জনাই কাটোৰ প্ৰাৰ্থনা কৰিছোঁ। বজালীপাৰা ৰমেশ জালিৰ ৰিপৰ্ট, DA 365।